নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ MIS খেলপথাৰত আৰু এই MIS খেলপথাৰত সদৌ ছাত্ৰ সন্থা তিতাবৰ আঞ্চলিক আৰু অসম সেনা উদ্যোগত এইবাৰ বিহু কৰ্মশালা হৈছিলে 1 এপ্ৰিল তাৰিখে। আৰু এই বিহু কৰ্মশালাত 1 এপ্ৰিল তাৰিখৰ পৰা আজি 10 দিনীয়া যি কাৰ্যসূচী হৈছিলে, আজি তেওঁলোকৰ এদিন মাজত গেপ হোৱাৰ কাৰণে আজি 11 তাৰিখে এই অনুষ্ঠানভাগ সামৰণি পৰিছে। আৰু এয়া হৈছে তিতাবৰৰ কণ কণ ল'ৰা ছোৱালীকে বিহু কৰ্মশালা অনুষ্ঠানটো সুন্দৰকৈ এইবাৰ তেওঁলোকে পৰিচালনা কৰি প্ৰত্যেক বছৰে এনেধৰণে বিহু কৰ্মশালা তেওঁলোকে আয়োজন কৰে। এইবাৰো ব্যতিক্ৰমী নহয়, তেওঁলোকে এই অনুষ্ঠানভাগ সুন্দৰকৈ আয়োজন কৰিছে। আৰু যিহেতু তেওঁলোকে এইবাৰ বিহু ফাংচনত বিহু প্ৰগ্ৰেমো তেওঁলোকে এই ফিল্ডতে আয়োজন কৰিছে। আৰু এই বিহু প্ৰগ্ৰেম হৈ গ'ল তেওঁলোকৰ বহাগৰ 7 তাৰিখৰ দিনাখন 7 দিনীয়া দিনা যিদিনাখন 7 দিন হয় তেওঁলোকে সেই অনুষ্ঠানভাগ বিহু ইয়াত পালন কৰে। আৰু এইবাৰ সাংস্কৃতিক সন্ধিয়াটো তেওঁলোকে যিহেতু এই অনুষ্ঠানত এইবাৰ কণ্ঠশিল্পী হিচাপে নীলাক্ষী নেওগ ডাঙৰীয়ানীক এইবাৰ আনিবলৈ চেষ্টা কৰিছে। আৰু যিহেতু চুক্তিবদ্ধ হৈছে এইবাৰ নীলাক্ষী নেওগ ডাঙৰীয়ানী এইবাৰ তেওঁলোকে নিশাৰ গীতৰ শৰাই তেওঁ আগবঢ়াব এই অনুষ্ঠানতে। সদৌ অসম যি ছাত্ৰ সন্থাৰ বিহু যোৱা এটা সকলোৱে আশা কৰে যে বিহু যোৱাকে সফল হওক আৰু সকলো ৰাইজ ওলাই আহে। আজি প্ৰায় 200 ওপৰত ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি বিহুত কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁলোকে উল্লাসেৰে তেওঁলোকে নাচ প্ৰদৰ্শন কৰিছে। আজি যিহেতু সামৰণি, বহু জ্যেষ্ঠসকল ইয়াত আহিছে আৰু মই জ্যেষ্ঠসকলৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত উপস্থিত আছে বাইদেউৰ পৰা আমি জানিব চেষ্টা কৰিম। যিহেতু তিতাবৰ ছাত্ৰ সন্থা বিহু যোৱা সকলোৱে আদৰি লয়, আপুনি কেনেকুৱা অনুভৱ হৈছে? আজি যি কৰ্মশালা 10 দিনীয়া কৰ্মশালা অনুষ্ঠানভাগ এইবাৰ শেষ হৈছে আজিৰ দিনটোত, আপোনালোকৰ অনুভৱ কেনেকুৱা? অনুভৱ মানে অতি সুন্দৰ লাগিছে। ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যি বিহুৰ শিকাৰ প্ৰতি যিটো আগ্ৰহ, তাক দেখি আনন্দিত হৈছোঁ। আৰু ABC 3টা ভাগত ভাগ কৰা হৈছে, সেইটো এটা আমাৰ কাৰণে বৰ আশাৰ ব্যঞ্জন। তাৰমানে যে সকলোৱে আহি পিনি ইয়াত বিহু সম্পৰ্কীয় যিটো ঐতিহ্য সেই ৰক্ষা কৰিবলৈ পিতৃ মাতৃয়েও যে সহযোগিতা আগবঢ়াইছে, সেইটো আমাৰ অসমৰ কাৰণে অতি গৌৰৱৰ বিষয়। আৰু আঞ্চলিক ছাত্ৰ সন্থা তিতাবৰে যি পদক্ষেপ লৈছে তাৰ বাবে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাইদেউ আৰু এগৰাকী মহিলা আছে। বাইদেউ, আপোনাৰ অনুভৱ কেনেকুৱা? আজি এই বিহুৰ কৰ্মশালা শেষৰ দিন, কিন্তু ইয়াত ইমানেই ধুনীয়াকৈ তেওঁলোকে শিকাইছে, গতিকে ছাত্ৰ সন্থাই এইটো অবিৰামভাৱে চলাই আনিছে এই কৰ্মশালাটো। গতিকে এনেকৈ আজীৱন চলাই নিয়ক। আৰু এই কৰ্মশালাৰ যোগেদি আমাৰ এই অকণি মাইনাহঁতে বা ল'ৰা ছোৱালী কিশোৰী সকলোৱে ইমান সুন্দৰকৈ শিকিছে। আৰু যিসকলে শিকাইছে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিহু আমি ৰাখিবই লাগিব জাতীয় উৎসৱ হিচাপে, আৰু এইটো আমি প্ৰতি বছৰে বছৰে পাতি যাবলৈ মই সকলোকেই অনুৰোধ কৰিছোঁ, সকলো সংগঠনলৈকে থাকিম। ধন্যবাদ বাইদেউ। আমাৰ মাজত উপস্থিত আছে প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়া ছাৰ, যিহেতু প্ৰাক্তন শিক্ষাগুৰু আৰু সমাজৰ লগত জড়িত তেওঁ। আমি ছাৰক আমি আগতেও পাইছোঁ অনুষ্ঠানত, এইবাৰো আমি ছাত্ৰ সন্থাৰ অনুষ্ঠানত কেনেকুৱা অনুভৱ হৈছে আৰু কৰ্মশালা কেনেকুৱা লাগিছে মই জানিবলৈ চেষ্টা কৰিম ছাৰ। আচ্ছা, আমাৰ সদৌ অসম ছাত্ৰ সন্থা তিতাবৰ আঞ্চলিক আৰু অসম সেনাই আমাৰ এই তিতাবৰত এই MIS খেলপথাৰত বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিল। আজি সামৰণি হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ বিহুৰ যি আখৰা দেখিছোঁ, তেওঁলোকে প্ৰায়বিলাকে খুব আনন্দ উৎসাহেৰে সৈতে ওলাই আহিছে। অভিভাৱকসকলেও তেওঁলোকক যথেষ্ট সহযোগ কৰিছে। আৰু জাতীয় উৎসৱ বুলি আমি অসমীয়াৰ যিটো বিহুৰ কথা কওঁ, সেই জাতীয় উৎসৱৰ মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে অসমীয়া প্ৰত্যেকজন মানুহে ওলাই অহা দেখি আমি আনন্দিত হৈছোঁ। আমি এই বিহুৰ জৰিয়তে সমন্বয়ৰ যিটো বাৰ্তা, সেই বাৰ্তাটো আমি অসমৰ প্ৰত্যেক ঠাইলৈকে চুকে কোণে বিয়পাই দিয়াৰ কাৰণে প্ৰত্যেকজন অসমীয়াই দায়িত্ব আৰু দায়বদ্ধ বুলি আমি এটা মনতে ভাবিছোঁ। আৰু আজিৰ এই দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি অনুশীলন কৰিছে, ইয়াৰ মাজেদি তেওঁলোকে জাতীয় সত্তাটোক কঢ়িয়াই লৈ যাবৰ কাৰণে যিটো আমাৰ ছাত্ৰ সন্থা আৰু অসম সেনাই প্ৰয়াস কৰিছে, আমি তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ ছাৰ। আৰু ছাৰ আমাৰ মাজত উপস্থিত আছে যে আৰম্ভণিৰ দিনাখনো তেওঁ বন্তি প্ৰজ্বলন কৰিছে, আজি শেষৰ দিনাখনো বন্তি প্ৰজ্বলন কৰিছে, ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে। আৰু আমি ছাৰৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? যিহেতু আপুনি প্ৰথম দিনাও আপুনি বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰিছে, আজি শেষৰ দিনাও আপুনি বন্তি প্ৰজ্বলন কৰিছে। ছাত্ৰ সন্থাৰ যি বিহু যোৱা, এই বিহু যোৱা কৰ্মশালা কেনেকুৱা আপোনাৰ অনুভৱ হৈছে? যিখিনি ল'ৰা ছোৱালী আজি শিকাইছে, ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে শিকাই আহিছে, বিহু অনুষ্ঠান বা সুন্দৰকৈ পাতি আহিছে। যোৱা বছৰো সফল হৈছে এই বিহু যোৱা, বহুত মানুহ হৈছে বিহুত, আপুনি তাক লৈ কি ক'ব?
ছাত্ৰ সংস্থাৰ আৰু লগতে অসম সেনাৰ সদস্যসকলে যিটো প্ৰয়াস কৰিছে সেই প্ৰয়াসটো সঁচাকৈ সফল হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু বিহু বুলি ক'লে কাকো যে নিমন্ত্ৰণ কৰিব লাগে সেইটো নহয়। সেইকাৰণে যেতিয়াই ছাত্ৰ সংস্থাই বিহু উৎসৱৰ কাৰণে জাননী দিছিল বা জনাইছিল তেতিয়াই মই তেওঁলোকৰ লগত আহি লগ লাগিছিলোঁহি। আৰু যিহেতু এইটো এটা জাতীয় উৎসৱ, গতিকে জাতীয় উৎসৱটো বৰ্তাই ৰখা, জাতীয় উৎসৱটো বচাই ৰখাটো আমাৰ কৰ্তব্য। আৰু ছাত্ৰ সংস্থাই ইয়াৰ সুন্দৰভাৱে ঘূৰি ধৰি আজি কেইবাবছৰো এই নাচৰ কৰ্মশালা, বিহু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। আৰু সেই নৃত্যৰ পৰাই আজি কেইবাবছৰো ধৰি এটাই দেখা পাইছোঁ যে যিসকল মইনা মইনী অৱস্থাত আহি ইয়াত নৃত্য লৈছিলে, এতিয়া বৰ্তমান তেওঁলোকে নৃত্য প্ৰতিয়সী হৈ গাভৰু অৱস্থাত নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে আৰু আজি যিসকল সৰু সৰু কণ কণ মইনা মইনী, সেইসকল হয়তো আৰু 4-5 বছৰ পিছত বিহু নৃত্য প্ৰতিয়সী হৈ সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰি অসমৰ চুকে কোণে তেওঁলোকৰ বিহু উৎসৱৰ যিটো আমাৰ ঐতিহ্য আছে সেই ঐতিহ্যটো বিলাই যাবলৈ সক্ষম হ'ব। আৰু এনেভাৱে ছাত্ৰ সংস্থাই যাতে প্ৰতি বছৰেই এই কাৰ্যভাগ কৰি যাব পাৰে, তেওঁলোক সকলোকে মই আশীৰ্বাদ দিছোঁ। আৰু তেওঁলোকৰ এই কাৰ্যৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি মই এইখিনিকে আজি আপোনাৰ লগত বৰ্ণনা। ধন্যবাদ ছাৰ। আমাৰ ওচৰত আৰু এজন প্ৰাক্তন ছাত্ৰ সন্থাৰ লগত জড়িত, অসম আন্দোলনৰ লগত জড়িত আৰু সমাজৰ লগত জড়িত হৈ থকা আজিও প্ৰাক্তন ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য আমাৰ হেমন্ত বৰদলৈ ডাঙৰীয়া আছে। আমি তেওঁৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি অসম আন্দোলনৰ লগতো জড়িত আছিলে আৰু প্ৰাক্তন ছাত্ৰ সন্থা হিচাপে আপুনি কি ক'ব আজি? আমি ছাত্ৰ সন্থাত থকাৰ দিনত, সেয়া 70 দশকৰ কথা, 70 দশকত এইখন পথাৰতে আমি বিহু পাতিছিলোঁ। আৰু সেয়াই তিতাবৰৰ প্ৰথম মঞ্চ বিহু আছিল বুলি আমি দাবী কৰিব পাৰোঁ। মঞ্চ বিহু আমি পাতিছিলোঁ, তাকো নাৰিকলৰ ৰছীয়ে বেৰা দি মঞ্চ তৈয়াৰ কৰা হৈছিল। মঞ্চৰ কাৰণে বেলেগ কোনো ব্যৱস্থা নাছিল। হ'লেও ৰ'দে বৰষুণে তিতি সমগ্ৰ তিতাবৰবাসী ৰাইজে আহি বিহু উপভোগ কৰিছিল। তিতাবৰ ঐতিহ্যমণ্ডিত বিহু হ'ল এযোৰা হুঁচৰি আছিল, বুঢ়া চেও জোৰ, যাৰ বৈশিষ্ট্য সেয়া লাহে লাহে নাইকিয়া হ'ল। কিন্তু এই ছাত্ৰ ছাত্ৰীসকলক, কণ কণ মইনাহঁতক ইমান সুন্দৰকৈ অসম সেনা আৰু তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষা দিছে যে মই অত্যন্ত সুখী হৈছোঁ। আৰু ভৱিষ্যত প্ৰজন্মক তেওঁলোকে যাতে আগবঢ়াই লৈ যাব পাৰে তাৰ কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। এয়া হৈছে সদৌ অসম ছাত্ৰ সন্থা তিতাবৰ আঞ্চলিকৰ উদ্যোগত আৰু অসম সেনাৰ উদ্যোগত